আজি মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম। সেই ভিডিঅ' ক্লিপটো দেখিলে কিন্তু আপোনালোকৰ মন হেমিকি উঠিব। আপোনালোকে জানেনে বিৰোধী প্ৰাৰ্থীয়ে কিন্তু গৌৰৱ গগৈক বহুত বেয়া বেয়াকে কয় নহয় জানো। আজি মই এটা গৌৰৱ গগৈ ভিডিঅ' ক্লিপ দেখাম, যিটো লাইভত আহি তেখেতৰ মনৰ কথা কৈছেহি। কিন্তু আপোনালোকৰ বহুত দুখ লাগিব। তেখেতে কেনেকৈ ডাঙৰ দীঘল হৈছিল, কি খাইছিল, কেনেকুৱা ঘৰৰ পৰা তেখেতে জন্মগ্ৰহণ কৰিছিল, সৰু কালৰ চোৱাৰ পৰা ডাঙৰ কালচলৈ কিমান কষ্টৰে জীৱন যাপন কৰিবলগীয়া হৈছিল। A to Z গৌৰৱ গগৈয়ে সকলোখিনি কথা লাইভত আহি মনৰ কথা প্ৰকাশ কৰিছিল। মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম, তেখেতৰ মনৰ ভাৱবিলাক, আৰু তেখেতে একেবাৰে এজন সাধাৰণ ব্যক্তি। তেখেতে কেনেকুৱা কাপোৰ পিন্ধে আৰু তেখেতে কি খাইছিল, কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰিছিল, তেওঁ জন্ম হওঁতে কি অঘটন ঘটিছিল আৰু তেওঁ ডাঙৰ হওঁতে কি হৈছিল, দেউতাকে কেনেকৈ ডাঙৰ দীঘল কৰিছিল, মাকে কেনেকৈ ডাঙৰ দীঘল কৰিছিল, স্কুললৈ কেনেকৈ গৈছিল, কেনেকৈ পঢ়িছিল, সকলোখিনি কথা A to Z তেখেতে লাইভৰ যোগেদি তেখেতৰ চকু দুটা হেমেকা চকুযোৰে সকলোখিনি কথা বিতংভাৱে ক'লে লাইভ আহি। আৰু আপোনালোকক সেই ভিডিঅ' ক্লিপটো যদি দেখাওঁ, আপোনালোকৰ নিশ্চয় মনটো হেমেকি উঠিব আৰু চকু দুহালো আমাৰ হেমেকি যাব। ভিডিঅ'টো চাই মোৰো বহুত দুখ লাগিলে। আৰু তেখেতে কেনেকৈ ডাঙৰ দীঘল হৈছিল, ক'ত জন্ম হৈছিল, জন্ম হওঁতে কি ঘটিছিল, সকলোখিনি কথা তেখেতে লাইভৰ যোগেদি কৈছিল। আৰু মই আপোনালোকক সেই লাইভটো মোৰ চেনেলৰ যোগেদি দেখুৱাব বিচাৰিছোঁ, যিহেতু মই গৌৰৱ গগৈক যিহেতু ভাল পাওঁ আৰু গৌৰৱ গগৈ জিকাটো মই মনে প্ৰাণে বিচাৰিছোঁ। আৰু গৌৰৱ গগৈ হয় মই আমাৰ অখণ্ড ভাগৱতক আপোনালোকে ভিডিঅ' এটা পাইছিলে, তাতো মই জিকিবৰ কাৰণে এগছি বন্তিও জ্বলাইছিলোঁ। মই প্ৰথমতে ভিডিঅ' ক্লিপটো দেখাই লৈছোঁ আপোনালোকৰ। গৌৰৱ গগৈয়ে তেখেতৰ মনৰ কথা যোনটো লাইভ আহিছিল, সেই লাইভটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। পোনপ্ৰথমে লাইভটো চাই লওক। নমস্কাৰ বন্ধুসকল, আজি মোৰ মাতটো ইমান ভালদৰে ওলোৱা নাই। গধূলি অলপ বৰষুণত অলপ খোজ কাঢ়িলোঁ আৰু যাৰ ফলত মাতটো অলপ ভাঙি যোৱা যেনেকুৱা লাগিছে। যিয়ে নহওক, আজি এই ফেচবুক লাইভ যোগেদি এটা বিশেষ কথা মই আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছোঁ যে চাৰিওফালে যুৱক সমাজে, অসমৰ যুৱকসকল, কলেজৰ ছাত্ৰ ছাত্ৰীসকল, ইউনিভাৰ্চিটি পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল, যিদৰে তেওঁলোকে আমাক সমৰ্থন জ্ঞাপন কৰিছে মেছেজ যোগেদি, নিজে তেওঁলোকে প্ৰচাৰ চলাই আছে। মই বিশেষকৈ অসমৰ ছাত্ৰ সমাজক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। লগতে এটা এপ্ৰিচিয়েশ্যন পোষ্ট বহুত ল'ৰা ছোৱালীক নিজৰ ঠাইত তেওঁলোকে কিছু গীত, নিৰ্বাচনী গীত তেওঁলোকে তৈয়াৰ কৰিছে। আৰু যদি তেওঁলোকে কাৰোবাক চিনি পায় আমাৰ দলৰ ভিতৰত, তেতিয়া তেওঁলোকৰ জৰিয়তে নিজৰ গীত মোক শুনাবলৈ এটা প্ৰচেষ্টা হাতত লৈছে। আৰু সঁচাকৈ ক'বলৈ গ'লে এনেকুৱা এটা ৰেছপন্স মই অসমৰ ছাত্ৰ সমাজৰ পৰা পাম, যুৱক সমাজৰ পৰা পাম ভবা নাছিলোঁ। যে ল'ৰা ছোৱালীবোৰ যে সময় ওলাই কিবা এটা ভাবি, কিবা এটা চিন্তা কৰি নিজৰ যে কলা, নিজৰ যে প্ৰতিভা, মিউজিচিয়ান হওক, ছিংগাৰ হওক, লিৰিচিষ্ট হওক, এই যে মূল্যৱান সময় ওলাই এটা গীত যে বনাবলৈ চেষ্টা কৰিছে, গাবলৈ চেষ্টা কৰিছে, বজাবলৈ চেষ্টা কৰিছে, মই কেনেদৰে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ, কি ভাষাৰে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ, মই ক'ব নোৱাৰোঁ। আৰু
মই মাত্ৰ নিজৰ থেংকছ নিজৰ ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ ইতিমধ্যে খুব ভাল ভাল গীত মোৰ ওচৰলৈ আহিছে এজন ল'ৰাই এটা ৰেপ ছং বনাইছে কোনোবা এজনে একুষ্টিক গিটাৰত গান গাই মোক শুনাইছে খুব ভাল লাগিছে আৰু মই ভাবিছিলোঁ যে হ'ব পাৰে বহুতে আমাৰ দলত ভিতৰত কাকো চিনি নাপায় আৰু নিজৰ যে বিশেষ প্ৰতিভা নিজৰ যে গিফ্ট নিজৰ যে টেলেণ্ট এই নিৰ্বাচনী প্ৰচাৰত প্ৰদৰ্শন কৰিবলৈ বিচাৰে তো তেতিয়া মোৰ মন গ'ল যে মই এই ফেচবুক লাইভ যোগেদি আপোনালোকক জনাওঁ যে যদি আপোনালোকৰ মাজত য'তে তোমালোকে আছা যদি তোমালোকৰ যি টেলেণ্ট গান মানে ছবি আঁকি দিয়া যি তোমালোকৰ টেলেণ্ট আজি আমাৰ এই নিৰ্বাচনী প্ৰচাৰত তোমালোকে প্ৰদৰ্শন কৰিবলৈ বিচাৰা তেতিয়াহ'লে মোৰ এই ফেচবুক লাইভ চোৱাৰ পিছত যদি তোমালোকে কিবা তৈয়াৰ কৰিছা বা তৈয়াৰ কৰিবলৈ ভাবিছা তেতিয়াহ'লে মই স্বাগতম জনাম আৰু আমাৰ ফেচবুক মেছেজ যোগেদি তোমাৰ কিবা ফাইল যদি আছে সাউণ্ড ফাইল আছে বা কিবা JPG জিফ या কিবা এটা যদি JPEG পিকচাৰ আছে বা MP3 সাউণ্ড ফাইল আছে তোমালোকে মোৰ ফেচবুকৰ ইনবক্সত দিব পাৰা আৰু আমিও ভাবিছোঁ লাহে লাহে যে আমি এটা কালেকশ্যন এটা সৃষ্টি কৰোঁ যে অসমৰ যুৱক সমাজ নিজৰ গীত জৰিয়তে কি ক'বলৈ বিচাৰে মই এটাই কথা ক'বলৈ বিচাৰোঁ এই সন্দৰ্ভত যে বহুত গীতে আজি মোৰ নাম লৈ জিন্দাবাদ বা শুভেচ্ছা জ্ঞাপন কৰিছে মই ভাল পাইছোঁ মই স্বাগতম জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিন্তু মই ভাবোঁ মোৰ জিন্দাবাদ কোৱাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে আপোনালোকৰ কণ্ঠ তোমালোকৰ মনৰ চিন্তা কি বিচাৰা তুমি তো মই সেইটোৱে আহ্বান মোৰ ফালৰ পৰা থাকিল যদি তোমালোকে গীত তৈয়াৰ কৰিবলৈ ওলাই আহিছা বা ভাবিছা অসমৰ যুৱ সমাজে কি ভাবে সেইখিনিও অলপ নিজৰ গীত বা ছবিত উল্লেখ কৰিবলৈ চেষ্টা কৰা মই নিবিচাৰোঁ এই নিৰ্বাচন মাত্ৰ এজন ব্যক্তিগত ছবিৰ ওপৰত নিৰ্ধাৰিত হ'ব লাগে এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন এই নিৰ্বাচন যোগেদি আমাক অসমৰ ভৱিষ্যতলৈ কথাখিনি পাতিব লাগে এই নিৰ্বাচনী প্ৰচাৰ জৰিয়তে আমাৰ বৰ্তমান অসমত কি অভাৱ সেইখিনি কথাবোৰ উল্লেখ হ'ব লাগে শিক্ষা জগততে হওক খেলৰ জগততে হওক কলা কৃষ্টি গাঁও বাগান চৰ অঞ্চল দহ অঞ্চল মাজুলী যোৰহাট আনকৈ শিলচৰ যদি বেলেগ কিবা এটা জিলা হ'লেও মই সেইখিনি কথা আজি নিৰ্বাচনী প্ৰচাৰ যোগেদি ফ'কাছত আনিবলৈ বিচাৰিছোঁ মই বুজি পাওঁ যে মিডিয়া আজি আমাৰ নিৰ্বাচনটো এটা ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন কৰিবলৈ বিচাৰে এটা পাৰ্চনেলিটি কণ্টেষ্ট কৰিবলৈ বিচাৰে মই সঁচাকৈ ক'বলৈ গ'লে মই সেইটো নিবিচাৰোঁ মই নিবিচাৰোঁ কি মাত্ৰ আমি ব্যক্তিত্বত আমি নিজৰ ভোটটো দিওঁ ইছ্যুজ ওপৰত বিষয়ৰ ওপৰত ভিজন ওপৰত সপোন ওপৰত পৰিকল্পনাৰ ওপৰত সংকল্পৰ ওপৰত আমি সেইখিনি কথাবোৰ ভাবি আমি নিৰ্বাচনী প্ৰচাৰত আমি সবে মিলি আলোচনা কৰিব লাগে যদি মই ক'ৰবাত ভুল কৰিছোঁ যদি মই কিবা এটা বিষয় দাঙি ধৰা নাই তেতিয়া আমাক জনোৱা আমাক কোৱা এটা অনেষ্ট এটা কনভাৰচেশ্যন হওক
আপোনালোকৰ মাজত আপোনালোকৰ আৰু মোৰ মাজত ক্ষমা কৰিব ইণ্টাৰনেট অলপ অসুবিধা দি আছে মই কৈছিলোঁ যে এই নিৰ্বাচনী প্ৰচাৰ যোগেদি আহক আমি সকলোৱে মিলিজুলি নতুন অসমৰ এটা কল্পনা আমি কৰোঁ এটা নতুন অসমৰ বাবে আমি এটা সপোন দেখোঁ য'ত আমাৰ ব্যক্তিগত জীৱনৰ ভূমিকা থাকিব সামাজিক জীৱনৰ ভূমিকা এটা থাকিব অসমৰ ভৱিষ্যতলৈ আমি এটা পৰিকল্পনা লওঁ প্ৰকৃতিলৈ সাংস্কৃতিক জগতলৈ খেলৰ জগতলৈ ৰাজনৈতিক জগতলৈ অৰ্থনৈতিক দিশেৰে আমি সব এই কথাবোৰ আমি আলোচনা কৰোঁ আৰু সেইটোৱে দুখৰ কথা যে আজি এই নিৰ্বাচনী প্ৰচাৰত এতিয়া আমি মাত্ৰ 2 সপ্তাহ আৰু আছে তাৰপিছত যোৰহাট ডিব্ৰুগড় লখিমপুৰ বিভিন্ন আৰু জিলাত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটিং হ'ব আৰু আমি নিজৰ নিজৰ অঞ্চলৰ মূল বিষয়বোৰ আজি তাৰিখত যিদৰে আলোচনা হ'ব লাগে সংবাদ জগতত বা নিজৰ মাজত আমি তেনেদৰে এটা আলোচনা আমি দেখা নাই ডিছকাশ্যন আমি দেখা পোৱা নাই মই সেইটো বিচাৰোঁ আৰু আশা কৰোঁ যে আমি সকলোৱে মিলি এটা প্ৰচেষ্টা এটা হাতত লওঁ যে আমি ইছ্যু ভিত্তিত এটা নিৰ্বাচনী প্ৰচাৰত আমি নামো আগবাঢ়ি যাওঁ 2 সপ্তাহ আছে আহক আমি এই 2 সপ্তাহৰ ভিতৰত এটা নতুন অসমৰ এটা কল্পনা কৰোঁ য'ত আমি সকলোৱে সেই কথাত সেই ইণ্টাৰেকশ্যন সেই ডিছকাশ্যনত সেই আলোচনাত আমি সকলোৱে নিজৰ কণ্ঠ নিজৰ অপিনিয়ন নিজৰ ৰায় নিজৰ মনৰ কথা আমি ব্যক্ত কৰিব পাৰোঁ এইটো ইলেকশ্যন মোৰ ব্যক্তিগত ইলেকশ্যন নহয় এইটো ইলেকশ্যন আমাৰ ইলেকশ্যন অসমৰ ইলেকশ্যন যোৰহাটৰ ইলেকশ্যন ডিব্ৰুগড়ৰ ইলেকশ্যন আমাৰ যুৱকসকলৰ ইলেকশ্যন আশাকৰ্মীখিনি আজি তেওঁলোকৰ এটা মনৰ এটা চিন্তা আছে গাঁৱৰ ইলেকশ্যন চহৰৰ ইলেকশ্যন নগৰৰ ইলেকশ্যন দুখীয়া মানুহৰ ইলেকশ্যন ব্যৱসায়ীসকলৰ ইলেকশ্যন তো আহক এটা এইখিনি বিষয়বোৰ আমি দাঙি ধৰোঁ আজি যদি ইলেকশ্যন সময়ত আমি এইখিনি কথা যদি নাপাতোঁ তেতিয়া কেতিয়া পাতিম আৰু পিছত পাতি কি লাভ যেতিয়া আমি এটা সিদ্ধান্ত লোৱা সময়টো পাৰ হৈ গ'ল চৰকাৰ আহি গ'ল আৰু আমি একো মূল কথাবোৰে আমি হাইলাইট কৰিব নোৱাৰিলোঁ বা বিষয় ফ'কাছত আনিব নোৱাৰিলোঁ তো সেইটোৱে মই বিচাৰোঁ মই এই ফেচবুক লাইভ যোগেদি 2টা মূল কথা ক'বলৈ বিচাৰিছিলোঁ যে প্ৰথম যে মই যুৱক সমাজৰ শলাগ লৈছোঁ তেওঁলোকে আজি নিজৰ যে কলা প্ৰতিভা নিজৰ গীত লিৰিক্স গানৰ জৰিয়তে যে প্ৰকাশ কৰিছে মই স্বাগতম জনাইছোঁ আৰু মোৰ নিজৰ ফেচবুক ইনবক্সত যদি আপোনালোকে কিবা এটা সাউণ্ড ফাইল বা ক্ৰিয়েটিভ ফাইল কিবা পঠাবলৈ বিচাৰে তেতিয়া মই স্বাগতম জনাইছোঁ মোৰ ফেচবুকত ডাইৰেক্টলি ইনবক্সত দিয়ক আৰু যি আমি ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব পাৰোঁ নিশ্চয় আমি বিভিন্ন আমি সামাজিক মাধ্যমৰ যোগেদি আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে আহক আমি এই নিৰ্বাচনত আমি যে বাস্তৱ আমাৰ যিখিনি সমস্যা আমি সেই সমস্যাবোৰ লুকাই নাৰাখোঁ দবিবলৈ নিদিওঁ আমি সেইখিনি সমস্যা লৈ আমি অনাগত দিনত চৰ্চা কৰোঁ হ'ব পাৰে ক'ৰবাত আপোনালোকে মোৰ লগত একমত হ'ব পাৰে ক'ৰবাত আপোনালোকৰ মত বেলেগ হ'ব পাৰে কিন্তু এটা আলোচনা এটা হওক এটা হেল্ডি ডিছকাশ্যন হওক আমি এটা আধুনিক লোকতন্ত্ৰ বুলি বিচাৰোঁ উই ৱান্ট টু বি এ মডাৰ্ণ ডেম'ক্ৰেচি উই ৱান্ট এ মডাৰ্ণ আছাম এটা আধুনিক অসম আমি বিচাৰোঁ আৰু সকলোৰ ৰায় সকলোৰ মন্তব্য সকলোৰ অনুভৱ যথেষ্ট গুৰুত্বপূৰ্ণ চবকে মই সন্মান কৰোঁ আনকি মোৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলকো মই সন্মান কৰোঁ তো আহক এইখিনি কথা আমি আনিবলৈ চেষ্টা কৰোঁ মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই আজি গোটেই দিন আমি নাজিৰা অঞ্চলত ঘূৰিলোঁ বিভিন্ন বাগানৰ মাজত সোমালোঁ কাইলৈ আৰু এটা নতুন দিন আকৌ আমি এটা বেলেগ এটা অঞ্চললৈ যাম
ৰাইজৰ লগত আলোচনা কৰিম। আশা কৰোঁ আজি যিসকলে এই ফেচবুক লাইভ চাই আছে কিছুমানক মই অহা কাইলৈ বা অহা এইকেইটা দিনৰ ভিতৰত লগ পাম। কিবা এটা নতুন প্ৰচেষ্টাও হাতত ল'ব লাগিব, যাৰ ফলত যিসকলে আজি ফেচবুক লাইভ চাই আছে সকলোৱে নাজানে হপায় যে মোৰ প্ৰগ্ৰামবোৰ ক'ত। আমি এটা মঞ্চ আমি তৈয়াৰ কৰিম য'ত সাধাৰণ মানুহে, সাধাৰণ যুৱক সমাজ, সাধাৰণ মহিলাসকল আজি নিজৰ কথাবোৰ ক'বলৈ এটা সুবিধা পাব, এটা সুযোগ পাব। আমি এনেকুৱা এটা মঞ্চ আমি বনাবলৈ সামাজিক মাধ্যমত বা ক'ৰবাত চহৰত, ক'ৰবাত অডিটৰিয়ামত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ কিবা পৰামৰ্শ আছে মোক জনাব। আজি এই নিৰ্বাচন প্ৰচাৰৰ জৰিয়তে এটা নতুন অঞ্চলৰ মাজত কাম কৰিবলৈ এটা সুযোগ পাইছোঁ। নিজৰ পুৰণা সমষ্টিলৈও যথেষ্ট মোৰ মনত পৰি আছে। আজি মাজত অলপ দিনটো অলপ এটা সময়ত মোৰ মনটো বেয়াও আছিলে, যিহেতু মোৰ আগৰ যি সমষ্টি, যি ইমান বছৰৰ পৰা মোৰ এটা ঘৰুৱা সম্পৰ্ক, তেওঁলোককো মই যথেষ্ট মিছ কৰি আছোঁ, তেওঁলোককো যথেষ্ট মই স্মৰণ কৰি আছোঁ। কিন্তু যিহেতু নতুন দায়িত্ব মই পাইছোঁ, নতুন দায়িত্ব গুৰুত্ব সহকাৰে লৈছোঁ। তো মই এতিয়া মনটো অলপ গধুৰ লাগিছে, কিন্তু মই আশা কৰোঁ যে আমি সকলোৱে এনেদৰে আমাৰ এটা যে সংযোগ আজি এই নিৰ্বাচনী প্ৰচাৰৰ যোগেদি যে এটা সৃষ্টি হৈছে, যে এটা সম্পৰ্ক আমি লাহে লাহে বনাবলৈ চেষ্টা কৰিছোঁ, অনাগত দিনত এই সম্পৰ্ক আৰু বহল হ'ব আৰু আমি সকলোকে এটা মঞ্চত দিম য'ত তেওঁলোকে নিজৰ কথাবোৰ ক'বলৈ এটা সুবিধা পাব। এয়া হ'ল এটা লোকতন্ত্ৰ, এটা গুৰুত্বপূৰ্ণ স্তম্ভ, পিলাৰ অফ ডেমক্ৰেচি। তো ভাল লাগিল আৰু সকলোকে শুভৰাত্ৰি জনাই মই ফেচবুক লাইভ ইয়াতে সামৰিছোঁ। Thank you, have a good night and see you tomorrow.